হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসম লোকসেৱা আয়োগ অৰ্থাৎ APSC ফালৰ পৰা নতুন পোষ্ট মুকলি হৈছে পোষ্টটোৰ নাম হৈছে ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ যিটো FDO বুলি কোৱা হয় আৰু এইটো হ'ল ফিচাৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যোৱা ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখে এইখন নটিচ APSCয়ে মুকলি কৰিছে তাতে টোটেল নাম্বাৰ অফ পোষ্ট হয় 65টা আৰু ৰিজাৰ্ভেশ্যন আছে তাতে তো ৰিজাৰ্ভেশ্যনখিনি মই আপোনালোকক কৈ দিছোঁ অলপ অপেন কেটেগৰী অৰ্থাৎ জেনেৰেলৰ কাৰণে আপোনালোকৰ টোটেল আছে 39টা তাৰে RFW মানে ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 5টা আৰু OBCৰ কাৰণে টোটেল পোষ্ট 14টা তাৰে ওমেনৰ কাৰণে আছে 2টা তেনেকৈ SCৰ কাৰণে টোটেল পোষ্ট 4টা আৰু ওমেনৰ কাৰণে আছে 1টা আৰু STPৰ কাৰণে 6টা টোটেল পোষ্ট আৰু ওমেনৰ কাৰণে কোনো ৰিজাৰ্ভেশ্যন নাই STHৰ কাৰণে 2টা টোটেল পোষ্ট ইয়াতো কোনো ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই তো টোটেল পোষ্ট 65টা হয় তাৰে ওমেনৰ কাৰণে আপোনালোকৰ 8টা পোষ্ট আছে আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে এটা পোষ্ট আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে এই পোষ্টটোৰ বাবে এপ্লাই আপোনালোকৰ ষ্টাৰ্ট ডেট অহাকালিৰ পৰা হ'ব অৰ্থাৎ 24/2/2025 24 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আৰু ক্লজিং ডেটটো হ'ল 23/3/2025 অৰ্থাৎ মাৰ্চৰ 23 তাৰিখলৈকে আপোনালোকে এমাহ সময় দিছে এমাহৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন আপোনালোকৰ কৰিব পাৰিব আৰু আপোনালোকৰ যিটো মানে ফিজ হয় এপ্লাই কৰিবৰ কাৰণে সেই ফিজটো আপোনালোকে লাষ্ট 25/3/2025লৈকে আপোনালোকে ফিজটো দিব পাৰিব এপ্লিকেশ্যন ফিজটো আপোনালোকৰ কেটেগৰী ৱাইজ বেলেগ বেলেগ হয় তো ইয়াতে দি দিছে আপোনালোকৰ জেনেৰেলৰ কাৰণে এপ্লিকেশ্যন ফিজটো হ'ল 297 300 বুলি ধৰিব পাৰে আৰু OBC MOBCৰ কাৰণে 197 আৰু ST SC BPL আৰু PWD কেণ্ডিডেটৰ কাৰণে 47 হয় অনলি তো আপোনালোকে এইটো এপ্লিকেশ্যন ফিজ দি এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে অৰ্থাৎ কোনে কোনে এপ্লাই কৰিব পাৰিব কোন কোন এলিজিবল হয় এই পোষ্টখিনিৰ কাৰণে তাতে ফাৰ্ষ্ট তেওঁলোকে কৈছে যে দ্য কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন এজ ডিফাইন ইন আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম অৰ্থাৎ যদি শ্বৰ্টকৈ ক'বলৈ যাওঁ ইয়াত তেওঁলোকে দুখন চাৰ্টিফিকেট বিচাৰিছে এখন হ'ল PRC যিখন বুলি কয় PRCখন আপোনালোকৰ হ'ব লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম চাৰ্টিফিকেটখন আৰু সেইখন নহ'লেও যদি আপোনালোকৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকে সেইটোতো হয়তো সকলোৱে কৰাই থাকে তো আপোনালোকৰ লাষ্ট কোৱালিফিকেশ্যন কিমানলৈকে হৈছে সেইটো আপ টু ডেট থাকিব লাগিব আৰু এই দুখনৰ ভিতৰত যিকোনো এখন আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকৰ এপ্লিকেশ্যনৰ সময়ত তো এই দুখন চাৰ্টিফিকেট যদি আপোনালোকৰ এতিয়া কিবা প্ৰব্লেম আছে বা উলিওৱা হোৱা নাই বা আপ টু ডেট হোৱা নাই এতিয়াও এমাহ সময় যিহেতু আছে আপোনালোকৰ এপ্লিকেশ্যনৰ টাইম তো সেইটো আপোনালোকে কৰি ল'ব পাৰে কৰি লৈ পেলাই তাৰপিছত আপোনালোকে এপ্লাই কৰিব লাগিব তাৰপাছত নেক্সট আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব সেইটোৰ ওপৰত কৈছে যে ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ ইজ বেচেলৰ অফ ফিচাৰিজ ছায়েন্স ডিগ্ৰী ফ্ৰম এনি ইনষ্টিটিউট ৰিকগনাইজড বাই ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ অৰ্থাৎ ICARৰ আণ্ডাৰৰ যিকোনো ইউনিভাৰ্চিটিৰ পৰা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব আৰু ইয়াতে মেইন কথাটো হ'ল যে বেচেলৰ ডিগ্ৰীটো আপোনালোকৰ যিকোনো ধৰণৰ ষ্ট্ৰীমৰ পৰা হ'লে নহ'ব তো আপোনালোকৰ বেচেলৰ ডিগ্ৰীটো হ'ব লাগিব বেচেলৰ অফ ফিচাৰী ছায়েন্স অৰ্থাৎ ফিচাৰী ছায়েন্সৰ পৰা আপোনালোকে BSc কৰা হ'ব লাগিব তাৰ পাছত কৈছে যে এজ লিমিটৰ ওপৰত কৈছে এজ লিমিট আপোনালোকৰ কি হ'ব লাগিব দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 21 years of age and not more than 38 years of age as on 1/1/2025 অৰ্থাৎ আপোনালোকৰ মিনিমাম এজ 21 years হ'ব লাগিব আৰু মেক্সিমাম ইয়াৰ্ছ 38 years হ'ব লাগিব 21তকৈ কম হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু 38তকৈ ওপৰত হ'লে আৰু সেই আপোনাৰ বয়সটো হিচাপ হ'ব 1 তাৰিখৰ পৰা অৰ্থাৎ জানুৱাৰী 2025ৰ জানুৱাৰী 1 তাৰিখলৈকে আপোনালোকৰ ডেটটো বয়সটো গণনা কৰা হ'ব তাৰপাছত কৈছে যে কিছুমান আপাৰ এজ লিমিট আছে ৰিলেক্সেশ্যন আছে আপোনালোকৰ কেটেগৰী ৱাইজ তাত কৈছে যে 5 years অফ SC ST কেণ্ডিডেট অৰ্থাৎ ST SC কেণ্ডিডেটৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন আছে OBC MOBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন আছে আৰু এক্স ছাৰ্ভিচমেন যিসকল হয় তেওঁলোকৰ 50 বছৰলৈকে তেওঁলোকে দিব পাৰিব আৰু সেই ডেটটো জানুৱাৰী 1 তাৰিখলৈকে হিচাপ কৰা হ'ব আৰু যিসকল PWBD কেণ্ডিডেট হয় তেওঁলোকৰ ST SC OBC বা আণ্ডাৰ ৰিজাৰ্ভ কেটেগৰী বুলি কোনো কথা নাই PWBD আণ্ডাৰত পৰা সকলৰ বাবে 10 বছৰ ৰিলেক্সেশ্যন আছে
আৰু আপোনাৰ বয়সটো দেখাবৰ কাৰণে আপোনালোকে এখন চাৰ্টিফিকেট দিব লাগিব। সেইখন হয়তো ক্লাছ 10 বা 12ৰ যিখন এডমিট কাৰ্ড হয় তাত আপোনালোকৰ এজটো দিয়া থাকে। সেইখন আপোনালোকৰ এজ প্ৰুফ চাৰ্টিফিকেট হিচাপে আপোনালোকে সেইখন দিব লাগিব। আৰু PWBD কেটেগৰীৰ যিসকল ষ্টুডেণ্ট হয় মানে এছপাইৰেণ্ট হয় তেওঁলোকৰ বাবে আপোনালোকে এখন চাৰ্টিফিকেট আপোনালোকৰ যিখন ডিছেবিলিটি চাৰ্টিফিকেট থাকে সেইখন আপোনালোকে আপলোড কৰিব লাগিব। আৰু এটা দিছে যে ফৰ গভৰ্ণমেণ্ট এমপ্লয় অফ দ্য ষ্টেট অফ আছাম, যদি আপুনি গভৰ্ণমেণ্ট অফ এমপ্লয় আছিলে অলৰেডি তো আপোনালোকৰ নন অবজেকশ্যন চাৰ্টিফিকেট যিখন NOC হয় NOCখন আপোনালোকে আপলোড কৰিব লাগিব। স্মল ফেমিলি নৰ্মছ বুলি এখন ফৰ্ম আপোনালোকে APSC ৱেবছাইটতে আপোনালোকে পাই যাব যেতিয়া এপ্লাই কৰিব। তাত সেইখন আপোনালোকে কি কৰিব, প্ৰিণ্ট আউট কৰাই পেলাই সেইখনত আপোনালোকে ফিল আপ কৰিব লাগিব। আপুনি চাইন কৰিব লাগিব। ফিল আপখিনি কৰি সেইখন ফটো মাৰি আকৌ নতুনকৈ আপোনালোকে আপলোড কৰিব লাগিব। সেইখন ইমান টেনশ্যন ল'ব লগা নাথাকে, কাৰণ সেইখন আপোনালোকে যেতিয়া এপ্লাই কৰিব তাতে APSC ৱেবছাইটত আপোনালোকে পাই যাব। নটিফিকেশ্যনখনৰ লাষ্টত আপোনালোকৰ এক্সাম চেণ্টাৰ জোনকেইটা বিষয়ে দিয়া আছে। তো আপোনালোকে এক্সাম চেণ্টাৰ ক'ত ক'ত দিব পাৰিব সেইখিনি তেওঁলোকে মেনশ্যন কৰিছে। জোন টোটেল আপোনালোকৰ 6টা দিছে: শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ আৰু গুৱাহাটী। তাতে আপোনালোকৰ যিখিনি যোনটো জোনৰ আণ্ডাৰত যিখিনি ডিষ্ট্ৰিক্ট পৰিব সেই ডিষ্ট্ৰিক্টখিনি তেওঁলোকে ইয়াত মেনশ্যন কৰিছে। তো সেইখিনি আপোনালোকে চাই ল'ব যে কি কি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰিব, কোনটো জোনৰ আণ্ডাৰত কোনখন ডিষ্ট্ৰিক্ট পৰিব। আৰু তেওঁলোকে ইয়াত আৰু এটা কথা মেনশ্যন কৰিছে যে আপোনালোকৰ নাম্বাৰ অফ এপ্লিকেণ্টছ যিমানে এপ্লাই কৰিব সেই ষ্টুডেণ্টখিনিৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে হয়তো জোন কমাব বা বঢ়াব। যদি এপ্লিকেণ্ট বেছি হয় তেতিয়াহ'লে তেওঁলোকে জোন বঢ়াব, আৰু যদি কিবা কাৰণত এপ্লিকেণ্ট কম হয়, ষ্টুডেণ্ট কম হয়, তেতিয়াহ'লে তেওঁলোকে ইয়াৰ পৰা জোন হয়তো কমাই দিব। তো সেইটো কথাও তেওঁলোকে মেনশ্যন কৰিছে। তো আপোনালোকে কোনটো জোনত এক্সাম দিব বিচাৰে, কোনটো ডিষ্ট্ৰিক্টত, তো সেইটো আপোনালোকে ইয়াৰ পৰা চাই ল'ব আৰু সেইটো মতে আপোনালোকে এপ্লাই কৰোঁতে তাত আপোনালোকে চিলেক্ট কৰিব জোনটো। আৰু এইটো এক্সামৰ কাৰণে আপোনালোকে এনেকৈ ভাবিব নালাগে যে কিবা বেলেগ ধৰণৰ কুৱেশ্যন আহিব বা কিবা। যিখিনি আপোনালোকে নৰ্মেলি APSC কাৰণে পঢ়ি আছে, তো APSC আণ্ডাৰত যিখিনি যেনেকুৱা ধৰণৰ চিলেবাছ আছে, যিটো পেটাৰ্ণ হয়, তো সেইমতেই আপোনালোকৰ কুৱেশ্যন আহিব। এক্সট্ৰাকৈ বেলেগ বুক বা চ'ৰ্চ ফ'ল' কৰিব নালাগে, সেইখিনিয়ে পঢ়ি থাকক। আৰু এতিয়া অলৰেডি আমাৰ যিটো APSC যোনটো মেইন এক্সাম হয় CCE এক্সামটো, সেইটো এতিয়ালৈকে নটিফিকেশ্যন যিহেতু অহা নাই, তো নেক্সট মান্থত হয়তো নটিফিকেশ্যন বা এই মাহৰ লাষ্টত নটিফিকেশ্যন আহিব লাগে। আৰু এইটো যিটো বৰ্তমান আপোনালোকৰ ফিছাৰী আদি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পষ্ট ওলাইছে, এইখিনি পষ্ট আপোনালোকে কোনো ধৰণৰ এক্সাম ডেটটো আপোনালোকে প্ৰেডিক্ট কৰিব নোৱাৰে যে হয়তো অহা মাহত হ'ব বা দেৰি হ'ব, কাৰণ এইটো এক্সাম তেওঁলোকৰ ৰিকুৱাৰ্ড হৈছে এইখিনি পষ্ট। তো তেওঁলোকে হয়তো সোনকালেও পাতি দিব পাৰে বা দেৰিও কৰিব পাৰে। তো গতিকে আপোনালোকে নিজৰ কামখিনি কৰি যাওক, পঢ়ি যাওক। মই মোৰ লাষ্ট ভিডিঅ'টোতো আপোনালোকক কৈছোঁ যে এইটো APSC এক্সাম বুলিয়েই নহয়, যিকোনো ধৰণৰ এক্সাম এটা যদি আপোনালোক এছপাইৰেণ্ট হয় তেতিয়াহ'লে এক্সাম ডেটটোৰ ওপৰত পেনিক হৈ যি টি ভিডিঅ' চাই আপোনালোকে টাইম ৱেষ্ট নকৰিব, কাৰণ অফিচিয়েল নটিফিকেশ্যন যেতিয়া আহিব আপোনালোকে এনেও গম পাব এক্সাম কেতিয়া হয়। তো সেইটো কাৰণে আপোনালোকে নিজৰ পঢ়াখিনিৰ ওপৰত ফ'কাছ কৰক আৰু টাইম দিয়ক। APSCৰ লগতে আছাম কম্পিটিটিভ এক্সাম সকলোবোৰৰ কাৰণে আপোনালোকে আপডেট পাই থাকিবলৈ আৰু এক্সাম পেটাৰ্ণ, এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু কি ষ্ট্ৰেটেজি ফ'ল' কৰি কেনেধৰণে আপোনালোকে এক্সামটো ক্ৰেক কৰিব পাৰিব তাৰ টিপছসমূহ আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো যদি আজি ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক এণ্ড শ্বেয়াৰ কৰিব।